আজি 20 মে সমগ্ৰ ভাৰতবৰ্ষতে ঔষধ ব্যৱসায়ীসকলে বন্ধ পালন কৰিছে আৰু এটা কথা আপোনালোকক ক'ব লাগিব, আমাৰ সংগঠনটো 3স্তৰীয়া। অল ইণ্ডিয়া বেচিছ, কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অফ ইণ্ডিয়া, কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অফ আছাম আৰু নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থা। আমি নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থা এই বন্ধত সমৰ্থন কৰিছোঁ। সেইকাৰণে যে অনলাইনৰ যিটো ব্যৱস্থা চৰকাৰে আজি মানে অনলাইনৰ যোগেদি যিটো মেডিচিন ছাপ্লাই কৰিছে ডিপ ডিছকাউণ্ট দি পেলাই, তাক তীব্ৰ বিৰোধিতা কৰিছোঁ। সেইকাৰণে যে অনলাইনত দেখা গৈছে বহুতো স্পুৰিয়াছ ড্ৰাগ বা ডুপ্লিকেট মেডিচিন মানুহৰ ওচৰত আহিছে। আৰু আপোনালোকে সময়ে সময়ে টিভিত বা বিভিন্ন পত্ৰিকাত পাইছে যে অনলাইনৰ গোডাউনবিলাকতে নয়ডা হওক, আপোনাৰ গাজিয়াবাদ হওক, ইউপিত হওক, বহুতো এনেকৈ কোটি কোটি টকাৰ অনলাইন মানে স্পুৰিয়াছ। এটা কথা আপোনালোকে মই ক'ব বিচাৰিছোঁ, প্ৰাইচটো কিন্তু চৰকাৰে নিৰূপণ কৰে, আমি নিৰূপণ নকৰোঁ। আমাৰ যিটো প্ৰফিট মাৰ্জিন হওক বা মেডিচিনৰ যিটো MRP হওক, এইটো চৰকাৰেহে নিৰূপণ কৰে। তাত এটা আপোনাৰ NPPA বুলি এটা সংস্থা আছে, ইণ্ডিভিজুৱেল নেশ্যনেল প্ৰাইচ অথৰিটি অফ ইণ্ডিয়া, তেওঁলোকেহে আমাৰ যিটো মাৰ্জিন ৰিটেইলাৰৰ 16 to 20 আৰু হ'লচেলৰ 8 to 10% মাৰ্জিনটো নিৰূপণ কৰে। তাৰ ওপৰত অনলাইনে কেনেকৈ 50%, 60% দিব পাৰে, তাত এটা সন্দেহ থাকি যায়। আৰু আমি কিছুমান লাইচেঞ্চৰ আণ্ডাৰত থাকিয়ে এই ব্যৱসায়টো আমি কৰি আছোঁ। বহুতো নিয়ম নীতিৰ মাজত আমি এই ব্যৱসায়টো কৰি আছোঁ। যেনে এটা প্ৰেছক্ৰিপশ্যন আপোনাৰ যেতিয়া আহে আমাৰ লোকেলত, আমি এইটো ভালকৈ চাওঁ কেতিয়াৰ প্ৰেছক্ৰিপশ্যন, কি মেডিচিন ডক্টৰে লিখিছে, কেনেকৈ তাত ব্যৱহাৰ কৰিব, আমি এটা ফাৰ্মাচীৰ আণ্ডাৰত বুজাই দিয়া হয় সদায়। গতিকে অনলাইনত সেই প্ৰভিজনটো কিন্তু নাই। আপোনাৰ ঘৰত যেতিয়া এটা মেডিচিন আহিব, আপুনি কেনেকৈ খাব, কি আহিছে, আমি কোনোৱে তাত আমি নিৰূপণ কৰিব নোৱাৰোঁ। গতিকে বহুতো আঁসোৱা অনলাইনত থাকি গৈছে। সেইকাৰণে আমি আজি তীব্ৰ বিৰোধিতা কৰিছোঁ ইয়াৰ। আৰু বাকী যিবিলাক আমাৰ ক'ভিডৰ সময়ত এটা আইন আনিছিলে চৰকাৰে, GSR 2000, যে যিহেতু ক'ভিডৰ সময়ত মানুহবিলাক ওলাই আহিব নোৱাৰে, ঘৰত এটা ছাপ্লাই দিয়াৰ ব্যৱস্থা কৰিছিলে। কিন্তু এই ব্যৱস্থাটো এতিয়াও বলবৎ আছে, এইটো প্ৰত্যাহাৰ কৰিব লাগে চৰকাৰে। এইকেইটা আমাৰ মূল দাবী। আৰু বিভিন্ন সময়ত দেখা গৈছে, আজি যে আমি বন্ধটো কৰিছোঁ, আমি 18 বাৰ চৰকাৰলৈ আমাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনে মেমৰেণ্ডাম দিছে, কিন্তু তাৰ ওপৰত চৰকাৰে একো বিবেচনা নকৰাৰ কাৰণেহে আজি ছমাহ জোৰাৰ পিছতহে আজি আমি বন্ধটো পালন কৰিছোঁ। তাৰ বাবে আমি ৰাইজৰ ওচৰত নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ হৈ সকলো সদস্যই ক্ষমা বিচাৰিছোঁ। আজি দিনটো যে এনেদৰে বন্ধ থাকিব সমগ্ৰ জিলা জুৰি আপোনালোকৰ গ্ৰাহকৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা বিশেষকৈ যিসকল ইমাৰ্জেঞ্চি পেচেণ্ট আছে, তাৰ কাৰণে চাওক, আমি প্ৰথমে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ৰাইজে যেতিয়া অসুবিধা নাপায়, আমি প্ৰত্যেকখন নাৰ্ছিং হোমত এখনকৈ ফাৰ্মাচী খোলা আছে। তাৰপিছত আমাৰ চিভিল হস্পিটেল নগাঁৱৰ ওচৰত এখন খোলা আছে, খবৰগাঁও বজাৰত এখন খোলা আছে, আমাৰ মেডিকেলৰ ওচৰত 2খন ফাৰ্মাচী খোলা আছে। গতিকে ৰাইজে যাতে অসুবিধা নাপায়, তাৰ কাৰণে বিভিন্ন কৰ্ণাৰত য'ত আমি এখনকৈ 4খনমান ফাৰ্মাচী খুলি দিয়া হৈছে। আৰু আমি নাম্বাৰ দি দিয়া হৈছে, কিবা এমাৰ্জেঞ্চি হয় আমি খুলি পেলাই ৰাইজক সহায় কৰিম মেডিচিন দি পেলাই। জিলা ভিত্তিত আমি তেনেকুৱা ইমাৰ্জেঞ্চি পেচেণ্টৰ যিখিনি হ'ব, তেনেকুৱা কাৰণে আমি সুবিধা ৰাখিছোঁ যাতে তৎকালীনভাৱে আমি তেওঁলোকক সেৱা কৰিব পাৰোঁ। সেইকাৰণে আমাৰ যিবিলাক মেজৰ পইণ্ট, যেনে ধৰক চিভিল হস্পিটেল, মেডিকেল কলেজ, এইবিলাকত আমি ফাৰ্মাচী সেইমতে 2খন এখনকৈ আমি খোলা ৰাখিছোঁ। আৰু নাৰ্ছিং হোমবিলাকৰ ভিতৰত ইনডোৰ যিবিলাক ফাৰ্মাচী আছে, এইবিলাক খোলা থাকিব, জনঔষধি খোলা থাকিব। তাৰপিছতে আমাৰ তেনেকৈ ঠিক ঠায়ে ঠায়ে কিছুমান চেণ্টাৰ পইণ্টত আমি 2-এখনকৈ খোলা ৰাখিছোঁ। আৰু আমাৰ বেনাৰবিলাক আমি যিবিলাক পোষ্টাৰ যিবিলাক মাৰিছোঁ, তাত আমি ফোন নম্বৰ দি দিছোঁ। যদি কিবা কাৰণত কেতিয়াবা ইমাৰ্জেঞ্চিটো কেতিয়া আহে কোনেও নাজানে, কেতিয়াবা যদি হয়, তেতিয়া আমি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু যিকেইখন খোলা আছে তাত ধৰক কিবা এটা লাইফ ছেভিং ড্ৰাগ এটা নাই, কিবা কাৰণত আমাৰ ডিষ্ট্ৰিবিউটৰ সকলো বন্ধ আছে, কিবা কাৰণত নাই, ডক্টৰে যদি কয় যে নাই এইটো নহ'লে নহয়, তেতিয়া আমি ডিষ্ট্ৰিবিউটৰ খুলি হ'লেও দিম। মানে এনেকুৱা নহয় যে ৰাইজক আমি পণবন্দী কৰিম, তেনেকুৱা কোনো আমাৰ উদ্দেশ্য নাই। আমাৰ উদ্দেশ্যটো হৈছে চৰকাৰক আমাৰ দাবীখিনি চৰকাৰলৈ আমি চৰকাৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা এইটো। গতিকে আমি ৰাইজৰ কাৰণে, ৰাইজৰ সেৱাৰ কাৰণে আমি সদায় প্ৰতি থাকিম। চৰকাৰলৈ আমাৰ এটাই অনুৰোধ, তেওঁলোকে আমাৰ যি থলুৱা ঔষধ ব্যৱসায়ীসকল আছে, তেওঁলোকৰ ঔষধ ব্যৱসায়ৰ লগত জড়িত এই 5 কোটি জনসাধাৰণ যি আছে ভাৰতবৰ্ষ জুৰি, জনসাধাৰণৰ প্ৰতি এটা দৃষ্টি আকৰ্ষণ কৰিব লাগে। আৰু তেওঁলোকৰ
জীৱিকা আৰু নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। অনলাইন ব্যৱস্থাটো যিটো অবৈধ বুলিয়ে ক'ব পাৰি এক প্ৰকাৰৰ, তাৰ কোনো লাইচেঞ্চ আজিলৈকে চৰকাৰে ইছ্যু কৰা নাই বা তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই, সেইটো বন্ধ কৰিব লাগে। আৰু দ্বিতীয়তে অনলাইনত যিটো নিচাযুক্ত ঔষধে হওক, ভেজাল ঔষধে হওক, যিটো সুলভ মানে সহজলভ্যতা মানে মই এইটো ক'ব বিচাৰিছো, আপুনি এখন ডুপ্লিকেট প্ৰেছক্ৰিপশ্যন আনি আমাৰ ফাৰ্মাচীৰ পৰা আপুনি মাল নিব নোৱাৰে, কিন্তু তেওঁলোকে তাত যিকোনো এখন প্ৰেছক্ৰিপশ্যন তাত দি পেলাই তেনেকুৱা ধৰণৰ ঔষধবিলাক পাৰ্চেছ কৰিব পাৰে, যাৰ ফলত সমাজৰ যুৱচামৰ বিৰূপ প্ৰভাৱ পৰিছে। সেই প্ৰভাৱ आप देख रहे हैं ABPN न्यूज।